এবাৰ ক্লাছ 11ত ছায়েন্স লৈছা তো মই সকলোকে কৈছিলোঁ ছায়েন্সত ইংলিছ মিডিয়াম লোৱা বহুতে ল'লে অসমীয়া মিডিয়ামৰ পৰা গৈ ইংলিছ মিডিয়াম তাৰপিছত বহুতে মোক কৈ আছে যে আপুনি ছায়েন্সত ইংলিছ মিডিয়াম ল'ব ক'লে কিন্তু আমি ল'লোঁ এতিয়া আমি পঢ়া নাই কিবা টান লাগিছে তো অকণমান হ'লেও আমাক মটিভেট কৰকচোন তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ ভিডিঅ'টো 11 বা 12খিনিও চাব পাৰে শেষলৈকে চাবা পোনপ্ৰথমে কৈ থওঁ মই নিজেও ক্লাছ 10লৈকে অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ মই শংকৰদেৱ শিশু নিকেতনৰ তাৰপিছত মই গৈ ক্লাছ 11-12ত মই ছায়েন্সত ল'লোঁ ইংলিছ মিডিয়ামত ৰামানুজনত তো প্ৰথমেতো মোৰো প্ৰব্লেম হৈছিলে কাৰণ অসমীয়াত আমি বস্তুখিনি সৰুৰ পৰা অসমীয়াত পঢ়োঁ তাৰপিছত গৈ আমি ইংলিছত শ্বিফ্ট কৰিব লাগে তো প্ৰথমে সকলোৱে টান হয় ঠিক আছে তো মই কেনেকৈ হেণ্ডেল কৰিছিলোঁ মই কৈ দিওঁ পোনপ্ৰথমে মই এটা কথা কওঁ মই 10লৈকে মানে ইংলিছ গ্ৰামাৰটো মোৰ বহুত ষ্ট্ৰং আছিলে গ্ৰামাৰ পাৰ্টটো তো তোমাৰ যদি গ্ৰামাৰ পাৰ্টটো ষ্ট্ৰং আছে তেতিয়াহ'লে তোমাৰ ইমান প্ৰব্লেম নহয় ইমান বেছি প্ৰব্লেম নহয় ঠিক আছে অলপ প্ৰব্লেমটো হ'বই সেই অলপ প্ৰব্লেমটো চোৱা এতিয়া ক্লাছ লাহে লাহে ষ্টাৰ্ট হৈছে 2-3 মাহ যাব দিয়া 3-4 মাহ যাব দিয়া তো তোমাৰ লাহে লাহে প্ৰব্লেমটো নোহোৱা হৈ গৈ থাকিব ইমান বেছি চিন্তা কৰিব নালাগে লাহে লাহে নিজেই মেকআপ হৈ যাব আৰু এটা কথা কি জানানে চোৱা ছায়েন্সটো হ'ল ইংলিছ মানে ছায়েন্সৰ যিকেইটা ছাবজেক্ট কি ফিজিক্স কেমেষ্ট্ৰি তাৰপিছত তোমাৰ মেথছ PCM কেইটাতো ইংলিছত আৰু অসমীয়াত থকাতকৈ ইংলিছতহে মোৰচোন বেছি সহজ লাগে তাত বেছিকৈ নিউমেৰিকেলে থাকে তো অকণমান হ'লেও বুজিব লাগিব বাৰু সেই বুজিবৰ বাবে কি কৰিবা বায়'লজি বেছিকৈ বায়'লজি ইংলিছটো বেছি টান পায় মোৰতো বায়'লজি নাছিলে তো তোমালোকে কি কৰিবা ধৰা বায়'লজি ইংলিছ মিডিয়াম ল'লা অসমীয়াত টান লাগে তো মানে অসমীয়াৰ পৰা গৈছে ইংলিছ মিডিয়ামত ল'লা টান লাগে তো কি কৰিবা NCERT ক্লাছ 11ৰ বায়'লজিৰ আছামিজ মিডিয়ামৰ কিতাপখন কিনি লোৱা ঠিক আছে আছামিজ মিডিয়ামৰ কিতাপখন কিনি লোৱা তোমাৰ অসমীয়াত পঢ়াৰ হেবিট আছে ন চিমিলাৰলি তুমি যদি বোলে কেমেষ্ট্ৰি কিতাপখন টান লাগে ঠিক আছে তো কেমেষ্ট্ৰি কিতাপখন যদি টান লাগে NCERT তেনেহ'লে আছামিজ মিডিয়ামৰ কেমেষ্ট্ৰি কিতাপখন কিনি লোৱা দুইখন মিলাই পঢ়ি থাকা তো সেই হিচাপত তোমাৰ যোনটো শব্দ টান লাগে তুমি গম পাই গ'লা আৰু এটা কথা ফিজিক্স বা মেথছ বা কেমেষ্ট্ৰিৰ কথাও ক'লোঁ PCM তোমালোকে কি কৰিবা ৰেফাৰেঞ্চৰ পৰা পঢ়িবা বুজোতে ঠিক আছে প্ৰথমটো স্কুলত চাগে বুজাই দিয়ে যদি কাৰোবাৰ স্কুলত বুজাই নিদিয়ে টিউশ্যনত চাগে বুজাই দিয়ে যদি টিউশ্যনতো বুজাই নিদিয়ে ইউটিউবত চাই ল'বা ইউটিউবত হিন্দীত কথা কোৱাবিলাক চাবা তেতিয়া তোমাৰ বেছি ভালকৈ বুজিবা আৰু ৰেফাৰেঞ্চৰ পৰা পঢ়িবা যেনেকৈ ফিজিক্স হ'ল মই ফিজিক্সৰ কাৰণে SLR ইউজ কৰিছিলোঁ ফিজিক্সৰ NCERT ইংলিছটো টান থাকে বা বুজিও নাপায় বহুত কথা কেমেষ্ট্ৰিটো বুজি নাপায় তো কি কৰোঁ মই এই ৰেফাৰেঞ্চখনৰ পৰা সেই টপিকটো উঠালোঁ প্ৰথম কিতাপখনত টপিকটো চালোঁ সেই টপিকটো গৈ মই ৰেফাৰেঞ্চ কিতাপখনত চাওঁ তেতিয়া তাৰ পৰা মই ধুনীয়াকৈ বুজি লওঁ তাৰ পৰা তাৰপিছত তোমালোকে নোটছ বনাবা ঠিক আছে কি কৰিবা নোটছ বনাবা মানে প্ৰথম এটা টপিক ধৰা যিকোনো মলাৰ কনচেপ্টৰ এটা টপিক পঢ়িলা ধৰা কেমেষ্ট্ৰি সেই টপিকটো গৈ ৰেফাৰেঞ্চ বুকত চালা ঠিক আছে তাত চালে তোমালোকে লেকচাৰটো পঢ়া মানে ধৰা ক্লাছত পঢ়া বা ভিডিঅ' চোৱা তাৰপিছত সেই ৰেফাৰেঞ্চ বুকখনত চাই তুমি নোটছ বনোৱা নিজে কি বুজিলানো সেই টপিকটো পঢ়ি প্ৰত্যেকখন ছাবজেক্টৰে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি এখন তোমালোকে ডাঙৰ বহি বনোৱা তাত তুমি নিজৰ নোটছ বনাবা ঠিক আছে মলাৰ কনচেপ্ট কুৱেশ্যন এনচাৰ লিখিব নালাগে তাত মলাৰ কনচেপ্ট পইণ্ট ৱাইজ 1 নম্বৰ পইণ্ট কি বুজিলোঁ 2 নম্বৰ পইণ্ট তাৰপিছত সেইখিনি কুৱেশ্যনৰ ওপৰত তুমি মানে সেই টপিক কেইটাৰ ওপৰত কুৱেশ্যন ছল্ভ কৰা ঠিক আছে লাগিলে গোটেই চেপ্টাৰটো পঢ়িও কুৱেশ্যন ছল্ভ কৰিব পাৰা ধৰক গোটেই চেপ্টাৰটো শেষ হ'বতে ধৰা এসপ্তাহমানটো লাগি যাব তো এসপ্তাহৰ পিছত কুৱেশ্যন ছল্ভ কৰিবা কেনেকৈ কৰিবা সেই টপিকখিনি যিখিনি কুৱেশ্যন ফাৰ্ষ্ট NCERT কিতাপখনৰ কুৱেশ্যন নকৰিবা তোমাৰ টান লাগি যাব তো কি কৰিবা তোমালোকে সেই ৰেফাৰেঞ্চ বুকত যিখিনি কুৱেশ্যন থাকে ন সেই কুৱেশ্যনখিনি ফাৰ্ষ্ট ছল্ভ কৰা তাত ইজি থাকে মিডিয়াম থাকে হাৰ্ড লাগে সেই হিচাপত তোমালোকে ইজি এণ্ড মিডিয়ামলৈকে কৰি থৈ দিয়া হৈ যাব ইজি মিডিয়াম সিমানখিনি কৰিলা তাৰপিছত তোমালোকে এতিয়া চোৱা ক্লাছ 11ত বেছিকৈ বৰ্ড এক্সামত ইমান গুৰুত্ব দিব নালাগে গতিকে NCERT কুৱেশ্যন এতিয়া চাব নালাগে 11ত ঠিক আছে কি কৰিবা তোমাৰ ৰেফাৰেঞ্চ বুকৰ ইজি হাৰ্ড সেইখিনি কৰিলা তাৰপিছত ৰেফাৰেঞ্চ বুকত কিছুমান থিয়ৰী টাইপ কুৱেশ্যন থাকে 1 নম্বৰীয়া 2 নম্বৰীয়া এনচাৰ লিখা সেইবিলাক লিখি থাকিব নালাগে সেই কুৱেশ্যনকেইটা পঢ়া ঠিক আছে সেই কুৱেশ্যনৰ এনচাৰকেইটা পঢ়া তাৰপিছত তুমি নিজে লিখিবা মানে নিজে গম পাই যাবা যে এই পইণ্টটো ইয়াৰ পৰা এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় তো সেইটো তুমি লিখিবা তো তেনেকৈ তোমালোকে কৰিবা ঠিক আছে তো তেনেকৈ কৰিলে তোমালোকৰ কেনেকৈ পঢ়িব লাগে বা কেনেকৈ ৰেফাৰেঞ্চ বুক পঢ়িব লাগে মই এটা ভিডিঅ' পাৰিলে মই প্ৰস্তুত কৰি দেখাই দিম বাৰু তো তেনেকৈ কৰা চিমিলাৰলি মেথছটোতো ইংলিছত টান লাগিব নালাগে আই থিংক কাৰণ মেথছৰ বেছিভাগ বস্তু ইংলিছতে থাকে আৰু বেছিভাগ তোমাৰ মেথছৰ ক্লাছ 11তো বেছিভাগ ইংলিছতে লিখা থাকে আৰু মেথছৰ বেছিভাগ অংকহে থাকে 1 2 3 4 এইবিলাকে থাকে তো সেইটো ইমান টেনশ্যন ল'ব নালাগে এটা কথাই মনত ৰাখিবা চব বস্তু অকণমানতো আনকমফৰ্টেবল হ'বই ষ্টাৰ্টিঙত আৰু আমি লাইফত কমফৰ্ট জ'নটোৰ পৰা ওলালেহে আমি কিবা এটা কৰিব পাৰিম ন জীৱনত গতিকে অকণমান কষ্ট কৰা টাইম লাগিব চবৰে ভাল হ'ব ইমান চিন্তা কৰিব নালাগে মইতো তোমালোকক গাইডেঞ্চ সদায় দিয়ে আহিছোঁ আৰু আগলৈও দি যাম গতিকে মোৰ পৰা যিমানখিনি সহায় লাগে তোমালোকে 100% পাই থাকিবা সদায় একো ভয় খাব নালাগে বাকী ধৰা কিবা ডাউট থাকিলে মোক ক'বা তোমালোকে
তো এনেকৈ আগবাঢ়ি যোৱা সকলোৰে ভাল হওক ক্লাছ 11 বা 12ৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে মই দুটামান ইনফৰমেশ্যন দি দিওঁ ক্লাছ 11ৰ আমাৰ মেথছৰ কোৰ্চ আছে ক্লাছ 11ৰ মেথছৰ কোৰ্চ আছে ফিজিক্সৰ কেমেষ্ট্ৰিও আছে এই গোটেইখিনি তোমালোকে ল'ব পাৰা য'ত মই মেথছ গোটেই ৰেকৰ্ডেড ক্লাছ পঢ়াম আৰু লাইভ ডাউট ছেশ্যন থাকিব আৰু ইয়াতে তোমালোকৰ ইয়াৰ উপৰি আমাৰ JEE DPP সেটছ আছে আৰু নিটৰ DPP সেটছ আছে ঠিক আছে JEE DPP সেট নিটৰ DPP সেট JEE ফিজিক্স কেমেষ্ট্ৰি মেথছ সবৰে ইয়াতে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি 11 12 ক্লাছ 11 এণ্ড 12 দুইটা ষ্ট্ৰীম মানে দুইটা ইয়াৰ পৰাই ইয়াতে প্ৰত্যেকটো চেপ্টাৰৰে PYQ ওপৰত বেছ কৰি MCQ দিয়া আছে ই-বুক এটা চেপ্টাৰ ওয়াইজ এটাচ কৰা আছে এটা টপিক ওয়াইজ এটাচ কৰা আছে প্ৰায় JEE ৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে নিটৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে এই গোটেইবিলাক PYQ বেচিছত আমি বনাইছো আৰু গোটেইখিনি তোমালোকে গৈ পেলাই ল'ব পাৰিবা ইয়াৰ উপৰি আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ ক্লাছ 12ৰ মেথছৰ বোৰ্ডৰ গোটেই ভাৰতৰ সব ষ্টেটৰ PYQ বিলাক বনোৱা হৈছে চেপ্টাৰ ওয়াইজ সিমিলাৰলি ফিজিক্সৰো তেনেকুৱা বনোৱা হৈছে আৰু ক্লাছ 12ৰ বাবে অলটি নোটছ আছে তাৰপিছত ক্লাছ 12ৰ বাবে ইংলিছৰ ফুল কোৰ্চ আছে কাৰণ ক্লাছ 12ত যেহেতু আমাৰ ল'ৰা ছোৱালীবিলাকে সায়েন্সৰ সকলে ইমান টাইম নাপায় গতিকে ফুল কোৰ্সটো চাই লোৱা ইয়াত নোটছ বগেৰা সব আছে এইখিনি চাই ল'লে হৈ যাব ক'ত পাবা এই গোটেই বস্তুবিলাক মেথছ এণ্ড ফিজিক্স আপ ডাউনলোড কৰা এপটো ঠিক আছে 10K প্লাছ য'ত ডাউনলোড আছে আগৰ ক্লাছ সব পাই যাবা ইয়াতে আৰু ই-বুকৰ PDF সব পাই যাবা যোনটো লাগে তুমি ধৰা ক্লাছ 12ৰ হয় ওপৰত সাৰ্চ কৰিবা ক্লাছ 12 সব আহি যাব তুমি ধৰা ক্লাছ 11ৰ হয় ক্লাছ 11 সাৰ্চ কৰা JEE সাৰ্চ কৰা সব বস্তু আহি যাব